afternoon, my dear students. আজি আমি Unit 6 Federal and Unitary System to আলোচনা কৰিম। তাৰ মাজত বস্তুবোৰ হ'ল কি উদ্দেশ্যসমূহ ফাৰ্ষ্টত ফেডাৰেল এণ্ড ইউনিটাৰী চিষ্টেমৰ উদ্দেশ্যবোৰ, তাৰপিছত পৰিচয়, তাৰপিছত ফেডাৰেল চিষ্টেম, আণ্ডাৰষ্টেণ্ডিং অফ ফেডাৰেল চিষ্টেম, দেন ফেডাৰেলিজমৰ কেৰেক্টাৰিষ্টিক্সবোৰ, তাৰপিছত ফেডাৰেলিজমৰ প্ৰকৃতি, নেচাৰ অফ ফেডাৰেলিজম, changing of nature of federalism, তাৰপিছত unitary system, that means understanding of unitary system, আৰু একক প্ৰণালী, unitary system means একক প্ৰণালী, তাৰ মৌলিক বৈশিষ্ট্যসমূহ, তাৰপিছত ফেডাৰেল আৰু ইউনিটাৰী চিষ্টেমৰ মাজত পাৰ্থক্যবোৰ কি কি এইখিনি আলোচনা কৰিম। তো মেইনলি হ'ল ফেডাৰেলিজম, মানে ফেডাৰেলিজম বুলি কওঁতে আমি কি বুলি বুজি পাওঁ। আমি ইণ্ডিয়াৰ ভাৰতবৰ্ষক লৈ আলোচনা কৰোঁ। ভাৰতবৰ্ষৰ এটা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আমি পৰিলক্ষিত হয়। তবে তাৰ মাজত এটা হ'ল ইয়াৰ স্থায়িত্ব আৰু আনটো হ'ল ইয়াৰ পৰিৱৰ্তনশীলতা। সংবিধান বলবৎ কৰাৰ সময়ত ভাৰতবৰ্ষৰ যি ভৌগোলিক মানচিত্ৰ আছিলে সেইটো এতিয়াও অটুট হৈ আছে, কিন্তু কিছুমান বস্তু চেঞ্জ হৈছে যদিও, অৰ্থাৎ এই পৃথিৱীৰ কিছুমান বৃহৎ আৰু বৈচিত্ৰ্যবোৰে পৰিপূৰ্ণ দেশৰ ক্ষেত্ৰত হোৱাৰ দৰে ভাৰতবৰ্ষৰো ভৌগোলিক বা ৰাজনৈতিক যিবোৰ ব্যৱস্থাটো হয় সেইবিলাকো মানে ভাৰতবৰ্ষৰো ভাগি পৰা নাই, কিন্তু একে সময়তে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ৰাজনৈতিক মানচিত্ৰটো ব্যাপক পৰিৱৰ্তন ঘটিছে। সংবিধানত বলবৎ হোৱাৰ সময়তে দেশখন যিমানবোৰ ৰাজ্য আছিলে সেইবোৰ ৰাজ্যসমূহেও ভাষাভিত্তিক ৰাজ্য গঠনৰ আধাৰত পুনৰ গঠন কৰা হ'ল। তাৰপিছত পৰৱৰ্তী সময়ত এইবোৰ সময়ৰ লগতে কিছুমান বস্তু সলনিও হৈছে। দেশত বহুত নতুন নতুন ৰাজ্য গঠনৰ আধাৰত পুনৰ গঠন কৰা হ'ল। তাৰপিছত পৰৱৰ্তী সময়তো দেশত নতুন নতুন ৰাজ্য সৃষ্টি কৰা হৈছে। শেহতীয়াভাৱে 2000 চনতো অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়তো নেতৃত্বাধীন প্ৰকাৰে 3খন নতুন ৰাজ্য গঠন কৰিলে। সেই ৰাজ্যকেইখনো উত্তৰাঞ্চলত উত্তৰাখণ্ড, ছত্তীশগড়, ঝাৰখণ্ড এইবোৰ যেনেকা হৈছে তেনেকা বস্তুবোৰ মানে মুঠতে চেঞ্জ হৈ আছে। চ' এই পৰিৱৰ্তনসমূহে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাৰ পৰিৱৰ্তিত ৰূপটোতো প্ৰতিনিধিত্ব কৰিছে। এইখিনি চেপ্টাৰত আমি মেইনলি এইটোৱে ইউনিটাৰী চিষ্টেমটো আৰু যোনটো যুক্তৰাষ্ট্ৰৰ লগত ৰিলেটেড হয় সেইটো আমি আলোচনা কৰিম। মানে ফেডাৰেলিজম মেইনলি, দেন ইউনিটাৰী চিষ্টেমটো। তো ফেডাৰেলিজম হৈছে কেন্দ্ৰীয় চৰকাৰৰ সৈতে দুখন চৰকাৰ, মানে যোনটো ৰাজ্য চৰকাৰৰ চক্ৰবৃদ্ধি পদ্ধতি, আৰু ভাৰতত আমি ফেডাৰেলিজমৰ স্থানীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাৰিওফালে কৰ্তৃত্বৰ বিতৰণ হিচাপে বৰ্ণনা কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰবাদ হ'ল কি? যুক্তৰাষ্ট্ৰ হ'ল ভাষা, সংস্কৃতি, অঞ্চল আৰু ধৰ্মৰ ক্ষেত্ৰত বৈচিত্ৰ্যবোৰে পৰিপূৰ্ণ একেখন দেশৰ শাসন পৰিচালনাৰ বাবে গ্ৰহণ কৰা এক বিশেষ ৰাজনৈতিক ব্যৱস্থা। এনে ব্যৱস্থাৰ জেনেৰেলি দুটা পৃথক প্ৰণালী আছে। তবে প্ৰথমটো হ'ল যেনেকা ভাষা, সংস্কৃতি অথবা অঞ্চলৰ প্ৰশ্নত ভিন্নতা থকা সত্ত্বেও সকলোৰে মিলি একক ৰাজনৈতিক ব্যৱস্থাৰ অংশীদাৰ হোৱা। দ্বিতীয়টো বৈশিষ্ট্য হ'ল একক ৰাজনৈতিক ব্যৱস্থাৰ অংশীদাৰ হোৱাৰ পাছতেও ভাষা, সংস্কৃতি আৰু আঞ্চলিক বৈচিত্ৰ্য বৰ্তাই ৰখাৰ বাবে পৃথক ৰাজনৈতিক গোট গঢ়ি তোলা। এই দুয়োটা বৈশিষ্ট্যৰে প্ৰতি স্বীকৃতি প্ৰদান আৰু দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰি পৰাটোৱেই আছে যুক্তৰাষ্ট্ৰবাদৰ সফলতা। পৃথিৱীত যিবোৰ দেশ এই ক্ষেত্ৰত সফল হৈছে তাৰ ভিতৰত ভাৰতবৰ্ষ এখন অন্যতম দেশ হয়। পৃথিৱীৰ অন্য বহুতো দেশ এই ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। চ' এইবোৰ আমি কিছুমান এক্সাম্পল ধৰিলে আমি ক'ব পাৰিম যে যিবোৰত এনেকা ৰাষ্ট্ৰ হোৱাৰ পিছৰ পৰা মানে কিছুমান বস্তু যেনেকা চেঞ্জ হৈছে। এইবোৰ চাপোজ আমাৰ চুবুৰীয়া ৰাজ্য ম্যানমাৰত নৃগোষ্ঠীয় বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন দেশ আছিলে। 1948 চনৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰা দেশখন বৰ্মন সফল হ'ল সংখ্যাগৰিষ্ঠ নৃগোষ্ঠীয় লোক। তেওঁলোকে দেশৰ
কেন্দ্ৰীয় অঞ্চলসমূহত বসবাস কৰিছিলে। দেশৰ অন্যান্য নৃগোষ্ঠী তথা সংখ্যালঘু গোট যেনে আৰ্কানিজ, চীন, কাচিন, কাৰেন, এইবোৰ মন আৰু চান, এইসকল দেশৰ যিবিলাক সীমামূৰীয়া অঞ্চল আছে সিহঁতে বসবাস কৰিছিলে। তো উত্তৰ পূৰ্ব ভাৰতৰ বহুবোৰ নৃগোষ্ঠীৰ দৰে এই নৃগোষ্ঠীসমূহৰো অতীতত স্বাধীন ৰাষ্ট্ৰ আছিলে। দেশখন স্বাধীনতা আন্দোলনৰ বীৰ জেনেৰেল এইবোৰ আং চাঙৰ নেতৃত্বত 1947 চনত স্বাক্ষৰ কৰা চুক্তিৰ জৰিয়তে সকলো নৃগোষ্ঠীৰ সম অধিকাৰ ভিত্তিত ব্ৰহ্মদেশতো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সিদ্ধান্ত লোৱা হয়, যোনটো আমি ফেডাৰেলিজম বুলি কওঁ। স্বাধীনতা লাভৰ আগতেই তেওঁক জেনাৰেল যোন আছিলে আং চাং তেওঁক হত্যা কৰা হৈছিলে, কিন্তু স্বাধীনতা আন্দোলনৰ মাজতে প্ৰণয়ন কৰা দেশৰ সংবিধানে যুক্তৰাষ্ট্ৰীয় নীতি স্বীকৃতি দিয়ে। তো এইবোৰ সংবিধানত পিছত এই যেনেকা এইবিলাক স্বায়ত্ততা প্ৰদান উপৰিও দেশৰ পৰা ওলাই যোৱাৰো অধিকাৰটো প্ৰদান কৰে। তো স্বাধীনতা এইবিলাক এনেকা বহুত কেইটামান দেশ আছে যিবোৰত মানে এইটো বস্তু স্থায়ী হিচাপত থাকিব পৰা নাই। উদাহৰণ ল'লে আমি এইবিলাক বিচাৰি পাম আৰু তেনেকা যথেষ্ট এক্সাম্পল আছে। ফেডাৰেলিজমত ইয়াৰ মূলতঃ এটা প্ৰণালী য'ত চৰকাৰে দ্বৈত যন্ত্ৰই কাম কৰিব। ফেডাৰেলিজমৰ অধীনত সাধাৰণতে চৰকাৰ দুটা স্তৰ আছে। এক হৈছে এক কেন্দ্ৰীয় কৰ্তৃপক্ষ যি দেশৰ মুখ্য বিষয়বোৰ চোৱা চিতা কৰিব। আনটো হৈছে এক স্থানীয় চৰকাৰ যি তেওঁলোকৰ নিৰ্দিষ্ট অঞ্চলত দৈনন্দিন কাম কাজ আৰু কাৰ্যকলাপৰ চোৱা চিতা কৰে। ইউনিটাৰী যোনটো হ'ব, এই এখন ৰাষ্ট্ৰত মুঠতে সাপোজ ইণ্ডিয়া এখন আমাৰ যোনখন ৰাষ্ট্ৰ বেলেগ ৰাষ্ট্ৰৰ আমি এক্সাম্পল লোৱাৰ আগতে আমাৰ নিজৰখনেই লওঁ। তো তাতে এতিয়া চেন্ট্ৰেলৰ পৰা গোটেই বস্তুবোৰ আমি কোনে কোনে ইণ্ডিয়াৰ যিমান ৰাজ্য আছে তাৰ পৰা এনেকা কি আমি বিচাৰি সব বস্তু চেন্ট্ৰেলৰ পৰা চাব পাৰিব নেকি? নোৱাৰিব। সো অট'মেটিক এইটো বস্তুটো আমি কিছুমান বস্তু পাৱাৰ এইবোৰ আমি ভগাই দিব লাগিব, যাৰ ফালৰ পৰা সবৰ সুবিধা হয়, প্লাছ ডেভেলপমেণ্টো ভাল হয়, কিবা জনসাধাৰণৰ কাৰণেও ভাল হয় আৰু গণতন্ত্ৰৰ কাৰণেও ভাল হয়। চ' এতিয়া আমি আণ্ডাৰষ্টেণ্ডিং ফেডাৰেল চিষ্টেম বুলি কওঁতে মানে আমি কি বুলি বুজি পাম মেইনলি। তো চৰকাৰৰ এক ফেডাৰেল প্ৰকাৰৰ অন্তৰ্নিহিত মৌলিক ধাৰণাটো হ'ল ই ৰাজ্যবোৰৰ ব্যক্তিগত সত্তাবোৰক স্বীকৃতি দিয়ে আৰু তেওঁলোকক এখন ফেডাৰেল ৰাজনীতিত একেলগে বান্ধি প্ৰতিৰক্ষা, বৈদেশিক নীতি, বাণিজ্য, যোগাযোগ আদিৰ ক্ষেত্ৰত লাভালাভ আনি দিয়ে। যোনটো যি গভৰ্ণমেণ্টে কি কৰিব পাৰে, এই বস্তুটো ইউজ কৰাৰ লগে লগে এই ফেডাৰেল চিষ্টেমটো কমিউনিকেশ্যন হওক, কিবা বিজনেছ হওক, কিবা ফৰেন কাণ্ট্ৰিৰ লগত যোনটো ৰিলেশ্যন হওক, কিবা পলিটিক্সৰ পুৰা গোটেই দেশত যোনটো আজি এটা ছাইডৰ পৰা আৰু এটা পাবলগীয়া গ'লে যিমান দূৰৰ পৰা এটা যোনটো যোগাযোগ ব্যৱস্থা হ'ব লাগে এইটো হওক। তাৰপিছত গোটেই বস্তুবোৰত এইটো ফেডাৰেল চিষ্টেম এইটো এপ্লাই কৰাৰ লগে লগে কি হ'ব, অট'মেটিক এইটো বস্তুবিলাক অলপ ইজি হৈ পৰে, বস্তুটো সহজ হৈ পৰে। তো ফেডাৰেল চিষ্টেমৰ বিৱৰ্তন ই অষ্টাদশ শতিকাৰ শেষৰ ফালে আমেৰিকাৰ ইতিহাসৰ সময়ছোৱাত বিকশিত হৈছিলে, তেতিয়াহে ষ্টাৰ্ট হৈছিলে এইটো। এই ফেডাৰেলিজমটো কোনে ফাৰ্ষ্ট, হু ইজ দ্য ফাদাৰ, মানে ফাদাৰ কোন আছিলে, জনক বুলি কওঁ আমি যাক, জোহানেছ আলুথুচিয়াছ, তেওঁ আছিলে মডাৰ্ণ ফেডাৰেলিজমৰ জনক আছিলে। তাৰপিছত গ্ৰেনভিল আষ্টিনেও ভাৰতীয় ফেডাৰেলিজমক সহযোগিতামূলক ফেডাৰেলিজম বুলি অভিহিত কৰিছিলে। ভাৰতীয়টো কি হয়, আমাক একচুৱেলি ফেডাৰেল বুলি আমি নকওঁ, তো খাচী ফেডাৰেলিজম হয় বস্তুটো, বিকজ কমপ্লিটলি নহয়, আমাৰটো মিক্স হৈ আছে। ভাৰতৰ অদ্ভুত প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে এক নতুন ধৰণৰ ফেডাৰেশ্যন বুলি বৰ্ণনা কৰিছিলে তেওঁ এই ভাৰতৰ ফেডাৰেলিজমটো। তো ফেডাৰেলিজমৰ কিছুমান ফিচাৰ্ছ আছে, যেনেকা শক্তিৰ বিভাজন, যোনটো এই পাৱাৰ, যোনটো আমি পাৱাৰৰ ক্ষেত্ৰত বুলি ক'ম, যে পাৱাৰটো যদি বেছি পাৱাৰটো কেনেকা হিচাপত এইটো আগবঢ়াই দিছে দুটা ভাগত। চ'
যোনটো পাৱাৰ হ'ব তাত ইউনিটাৰীত হ'লে অকলে চেন্ট্ৰেলত থাকিব সেইটো নহয়, কিন্তু ক্ষমতাৰ বিতৰণটো ফেডাৰেলিজমত অলপ বেলেগ নমুনাত দিয়া হৈছে। যেনে জাতীয় চৰকাৰ যোনটো হয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ হয় আমাৰ যোনটো, আৰু আঞ্চলিক চৰকাৰ যোনটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ বুলি কওঁ আমি, যোনটো ৰিজনেল গভৰ্ণমেণ্ট বুলি কওঁ। চেন্ট্ৰেল গভৰ্ণমেণ্ট হ'ল কেন্দ্ৰীয় চৰকাৰ বুলি কওঁ আমি, আৰু ৰিজনেল যোনটো আঞ্চলিক চৰকাৰ বুলি কওঁ। ভাৰতবৰ্ষত এইটো হ'ল ৰাজ্যৰ ক্ষেত্ৰত। তো তাৰ মাজত ক্ষমতা বিতৰণটো যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, মানে ফেডাৰেলিজমৰ ক্ষমতাৰ পাৱাৰটো হয় এইটো শক্তিৰ যোনটো বিভাজন। তো দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকিব। এইটো আমাৰ কনষ্টিটিউচনৰ মতে কনষ্টিটিউচনে যেনেকা চেন্ট্ৰেলতো দিছে তেনেকা ষ্টেটত দুটাই কনষ্টিটিউচনৰ পৰা দিয়া হৈছে। দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকিব আৰু থাকে। ভাৰতীয় সংবিধানে 3খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে। তাৰপিছত হ'ল এই যোনটো আমাৰ স্বাধীন ভাৰতীয় নাগৰিকৰ দুটা হেৰি থাকিব আপোনাৰ এই পাৱাৰ। ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰতো দুই ধৰণৰ পৰিচয়। এইটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নাগৰিকসকলে যেনে দুই ধৰণৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় থাকে, একে সময়তে তেওঁলোকে আঞ্চলিক আৰু জাতীয় দুটা পৰিচয় বহন কৰে। বহুবোৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰে এই দুই পৰিচয়ৰ ভিত্তিত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰিছে, কিন্তু ভাৰতবৰ্ষ অৱশ্য একক নাগৰিকত্বহে বজাই ৰাখিছে। তাৰ এই পাৱাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ক্ষেত্ৰত অনলি একক নাগৰিকত্বৰে ব্যৱস্থা আছে। তথাপিও আমি নিজকে চিনাক্তি দিওঁতে অসমীয়া, বঙালী বা তামিল বুলি কোৱাৰ উপৰিও ভাৰতীয় নাগৰিক বুলি আমি ক'ব পাৰো। তাৰপিছত হ'ল যদি আমি এইটো ন্যায়িক পৰ্যালোচনাত যাওঁ, তেনেহ'লে স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্যতম এইটো এটা ন্যায়পালিকাত হ'ল এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এই ফেডাৰেলিজমৰ ক্ষেত্ৰত। স্বাধীন ন্যায়পালিকাই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ ৰক্ষাকৰ্তা আৰু অভিভাৱকৰ ভূমিকা পালন কৰিছে, এজ এ গাৰ্জিয়ানৰ নিচিনা। এইটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি কোনো বিতৰ্ক বা সংঘাত হ'লে আমি দুটা চৰকাৰৰ মাজত সেইটো চাবৰ কাৰণে ন্যায়পালিকাত যাব লাগিব। তেওঁহে ডিচাইড কৰি দিব ষ্টেট আৰু চেন্ট্ৰেল সেইটোৰ মাজত। এইটো ক্ষেত্ৰতেও যদি কোনো তৰ্ক বা বিতৰ্ক বা সংঘাত হ'লে ন্যায়পালিকাই এই ক্ষেত্ৰত সঠিক বিধিগত ব্যাখ্যা আগবঢ়াব। অৱশ্য কেৱল সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পৰিচালিত নহ'ব, কিন্তু দেশৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজতো গঢ়ি উঠা বিশেষ আৰু সহযোগিতাৰ মনোভাৱ ৰাজনৈতিক, কিয়নো এইটো গণতান্ত্ৰিক চৰকাৰ হয় যিহেতু আমাৰ ভাৰতবৰ্ষৰ চৰকাৰটো। তাৰপিছত এটা হ'ল কি আৰু এটা ইম্পৰ্টেণ্ট ফিচাৰ্ছ হ'ল এইটো লিখিত সংবিধান হয় ভাৰতবৰ্ষত, যে ৰিটেন সংবিধান। লিখিত সংবিধান হ'ল যুক্তৰাষ্ট্ৰীয় অন্যতম বৈশিষ্ট্য, কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি নিৰ্দেশনা থকাটো জৰুৰী। যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানে মৌলিক আইনৰ কাম কৰে, অৰ্থাৎ চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানত সৰ্বোচ্চ আইন বুলি মানি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰা বহুবোৰ দেশত যেনে মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবিধান, এইবিলাক সংশোধন প্ৰণালীও যথেষ্ট জটিল আছিলে। আমাৰ এইখন এটা হেৰি হয়, ৰিটেন সংবিধান হয়, যিবিলাক আমি তাতে অলমষ্ট গোটেই বস্তুবোৰ দিয়াই আছে, সেইটোৱে আমি চবে ফ'ল' কৰিব লগা হয়। আৰু এটা ইম্পৰ্টেণ্ট হ'ল দ্বিকেমেৰেল আইনসভা। এইটো মানে দুখলপীয়া চৰকাৰ। ভাৰতীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে, জাতীয় সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ, বা আঞ্চলিক বা প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সাংঘীয় মানে ইউনিটাৰী চৰকাৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক
সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়, যোনটো ইউনিটাৰী গভৰ্ণমেণ্ট বুলি কওঁ আমি, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট বুলি কওঁ। কৈ থাকোঁ আমি বিভিন্ন অঞ্চলৰ চৰকাৰৰ ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰক আকৌ যদিও চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে, তেনে কিছুমান সৰু ষ্টেটবোৰত সৰু ৰাজ্য দেশত এনে জেনেৰেলি ৰাজ্য চৰকাৰৰ ইমান পাৱাৰ নাথাকে, কিন্তু তাতে মেইনলি চেন্ট্ৰেল ইউনিটাৰী চিষ্টেমত আৰু সেইটো হয়, পিছত আমি যোনটো আলোচনা কৰিম। তো সেইটোতে মেইনলি ইউনিটাৰী ফেডাৰেল চিষ্টেমত মেইনলি কি হয়, কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্য চৰকাৰৰো পাৱাৰটো দিয়া হয়। এইটো কাৰণে দুটাই আমি মিলাই চলিব লগা হয়। তো ফেডাৰেল চিষ্টেমত কিছুমান বস্তু চেঞ্জিং কৰা হৈছে, যোনটো বস্তু 1935 চন মানে 1930 পৰা 1940 লৈকে আৰু তাৰ মাজতে ভাৰতত আমাৰ একক ব্যৱস্থা আছিলে। ভাৰত চৰকাৰৰ আইন 1935ত ফেডাৰেল আঁচনিৰ পৰিকল্পনা হৈছিলে আৰু প্ৰথমবাৰৰ বাবে ভাৰতত ফেডাৰেল ধাৰণা প্ৰৱৰ্তন কৰা হৈছিলে আৰু ফেডাৰেশ্যন শব্দটোৰো আইনী ব্যৱহাৰ কৰা হৈছিলে। ভাৰতত এখন চৰকাৰৰ কেইটামান বৈশিষ্ট্য আছে আৰু তাৰে কিছুমান ফেডাৰেল চৰকাৰক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় সংবিধান হৈছে ফেডাৰেল আৰু একক দুয়োটাৰে মিশ্ৰণ। সেইটো কাৰণে তাক সাঁচি ফেডাৰেল মানে অৰ্ধ ফেডাৰেল চৰিত্ৰ সেইটো বুলি কোৱা হয় তাক। ভাৰতীয় সংবিধানত এক অৰ্ধ ফেডাৰেল প্ৰকৃতিৰ, যি কেন্দ্ৰৰ প্ৰতি অধিক আকৰ্ষিত, যোনটো মানে কেন্দ্ৰহে বেছি ছাপোৰ্ট কৰিব লগা হয়। ভাৰতবৰ্ষত দেশৰ ভাষা সংস্কৃতিৰ বৈচিত্ৰ্যক সন্মান জনোৱাৰ নোৱাৰাৰ বাবে বিভিন্ন ফেডাৰেল চিষ্টেমটো বিভিন্ন দেশত বেলেগ বেলেগ চিষ্টেমত বেলেগ বেলেগ থাকিলেও আমাৰ ভাৰতৰ যোনটো চিষ্টেম হয় এইটো কমপ্লিটলি ছেপাৰেট হয়। যেনে উত্তৰ পূৰ্ব ভাৰতৰ কিছুমান আমাৰ দেশখনে হ'ল একচুৱেলি উত্তৰ পূৰ্ব বুলি নহয়, আমাৰ দেশখনেই হ'ল কি এখন বৈচিত্ৰ্যময় দেশ। ভাৰতবৰ্ষৰ এই বৈচিত্ৰ্যময় চৰিত্ৰ ম্যানমাৰ অথবা পূৰ্বৰ যোনটো ছভিয়েট ইউনিয়নৰ এইটো বেলেগ নহয়। তামিল বা তেলেগুসকলৰ ভাষা সংস্কৃতি বা ইতিহাস উত্তৰ পূৰ্ব ভাৰতৰ নগা বা মিজোসকলক লৈকে সম্পূৰ্ণৰূপে বেলেগ হয়। উত্তৰ পূৰ্ব ভাৰত বা অসমৰ ভিতৰতে এটা নৃগোষ্ঠীৰ ইতিহাস বা সভ্যতা সংস্কৃতি অন্য নৃগোষ্ঠীতকৈ বেলেগ। এনে বৈচিত্ৰ্যই যে ভাৰতবৰ্ষৰ কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰা নাই এনে নহয়। উত্তৰ পূৰ্ব ভাৰতত নৃগোষ্ঠীয় আন্দোলন অথবা সশস্ত্ৰ গোটসমূহলৈও লক্ষ্য কৰিলে আমি এই কথা অনুমান কৰিব পাৰো যে এই সশস্ত্ৰ সংগ্ৰাম যোনটো হয় সেইটো ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 চনৰ দৰে কলা আইনো প্ৰৱৰ্তন কৰা হৈছিলে। এনে আইনৰ অধীনত মানৱ অধিকাৰ ভংগ হোৱাৰো অভিযোগ উঠিছে। কিন্তু এই প্ৰত্যাহ্বানৰ পাছতো দেশৰ ঐক্য সংহতি পূৰ্বৰ ছভিয়েট ইউনিয়ন বা চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ দৰে বিনষ্ট হোৱা নাই। সেইটো এটা বৈচিত্ৰ্য মানে ইম্পৰ্টেণ্ট বস্তু এইটো আমাৰ কাৰণে। ভাৰতীয় সংবিধানে প্ৰণয়ন কৰা যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ চৰকাৰে এনে সফলতা বুলি আমি ক'ব পাৰো। এইটো বস্তুটোৱে অৰ্ধ ফেডাৰেল হলেও যে এইটো এটা ইম্পৰ্টেঞ্চ হয় আমাৰ ভাৰতীয় যুক্তৰাষ্ট্ৰখন ফেডাৰেলিজমত হলেও। এইটোৰ মাজতো আৰু এটা কনফেডাৰেশ্যন বুলি এটা বস্তু আছে। তাতে হ'ল কনফেডাৰেশ্যনটো হ'ল কি মানে ৰাজ্যসমূহৰ এক ঢিলা মানে মিত্ৰতা। ইয়াৰ এটা কেন্দ্ৰীয় সংগঠন থাকিব পাৰে বা নহ'বও পাৰে। কনফেডাৰেশ্যনত ই উপাদান গোটৰ ওপৰত নিৰ্ভৰশীল আৰু মানুহৰ সৈতে পোনপটীয়াকৈ লেনদেন নকৰে, যিটো হ'ল কনফেডাৰেশ্যন বুলি আমি যাক কওঁ। এখন কনফেডাৰেশ্যনত ৰাজ্যসমূহে তেওঁলোকৰ সাৰ্বভৌমত্ব বজাই ৰাখে আৰু যিকোনো সময়তে ইয়াৰ পৰা প্ৰত্যাহাৰ কৰে। ফেডাৰেশ্যনত পোৱাতকৈ উপাদান গোটবোৰৰ স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, যোনটো কনফেডাৰেশ্যন বুলি আমি কওঁ যাক সেইটো। ফেডাৰেলিজমত গ'লে আমি তেনেকা বহুত বস্তু আছে যোনবিলাক
আমাৰ দেশৰ কাৰণে ভাল হয় মানে সুবিধাও হয় যোনটো আমি ইজিলি দেশৰ উন্নতি বিকাশৰ কাৰণে বা উন্নতৰ কাৰণে এইটো ভাল হয় ইজিলি আমি গ্ৰহণ কৰিব পাৰোঁ ইণ্ডিয়াৰ কাৰণে আমাৰ ইণ্ডিয়াখন এইটো যদিও বিলংছ টু খাচী ফেডাৰেলিজম হয় তো কিন্তু কেৰেক্টাৰিষ্টিক্সবোৰ ফেডাৰেলিজমৰে আণ্ডাৰতে চ' ভাৰতীয় সংবিধানত পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য সংবিধান বুলি হৈ পৰিছে এতিয়া আৰু সাংবিধানিক দিশৰ ফালৰ পৰাও ইয়াক এখন যুক্তৰাষ্ট্ৰীয় সংবিধান বুলি কোৱা হয় যদিও ইয়াৰ প্ৰকৃতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছুমান একমত প্ৰকাশ কৰা দেখা নাযায় কিছুমানৰ মতে সাংবিধানিক দিশৰ ফালৰ পৰাও বিচাৰ কৰিলে ইয়াৰ প্ৰকৃতি যুক্তৰাষ্ট্ৰীয় বুলি ফেডাৰেলিজমৰ বুলি কোৱা হয় যুক্তৰাষ্ট্ৰ বুলি ঘোষণা কৰা হোৱা নাই যে এইটো যুক্তৰাষ্ট্ৰৰ প্ৰকৃতি প্ৰকাশ কৰাত কোনো ধৰণৰ বাধা বা অসুবিধাৰ সৃষ্টি হোৱা নাই সংবিধান সভাৰ খচৰা কমিটিৰ যোনখন ড্ৰাফটিং কমিটি হয় সভাপতি যেনে তেতিয়া ড্ৰাফটিং কমিটিৰ ডক্টৰ আম্বেদকাৰ আছিলে তেওঁৰ এই পৰিৱৰ্তে সংঘ ইউনিয়ন শব্দটো ব্যৱহাৰে ভাৰতীয় সংবিধানৰ প্ৰকৃতিৰ কোনো হেৰফেৰ কৰিব নোৱাৰিলে কিছুমান এনেকা 1950 চনৰ পৰাই কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধান মতে সাংগঠনিক দিশৰ ফালৰ পৰাও ভাৰত এখন যুক্তৰাষ্ট্ৰ হয় তাতে ভাৰতীয় যুক্তৰাজ্যৰ সকলো গতানুগতিক উপাদান থকা দেখা যায় যেনে এখন লিখিত সংবিধান দুতৰপীয়া চৰকাৰ কেন্দ্ৰ বা অংগৰাজ্যসমূহৰ মাজত সমতা বণ্টন বা স্বাধীন নিৰপেক্ষ ন্যায়পালিকা সেয়ে ক'ব পাৰে যে প্ৰকৃত অৰ্থত ভাৰত এখন যুক্তৰাজ্য কিন্তু ভাৰতীয় সংবিধানৰ যুক্তৰাজ্যৰ মৌলিক বৈশিষ্ট্যসমূহ অতি স্পষ্টভাৱে থকা দেখা যায় কিন্তু ভাৰতৰ বিশেষ ৰাজনৈতিক অৱস্থাৰ তলত যুক্তৰাজ্যিক ব্যৱস্থা গঢ়ি তোলাৰ ফলত ভাৰতত অন্যান্য কিছুমান দেশৰ যুক্তৰাজ্যিক ব্যৱস্থাতকৈ পাৰ্থক্যটো আমি দেখিব পাৰোঁ তো সেইটো কাৰণেই আমাৰ ইণ্ডিয়ান যোনটো ফেডাৰেলিজম তাক খাচী ফেডাৰেলিজম বুলি কোৱা হয় এইখিনি আছিলে আমাৰ ফেডাৰেলিজমৰ পাৰ্ট এতিয়া ফেডাৰেলিজমৰ আৰু বহুত বস্তু আছে যিবোৰ ক'ব গ'লে পুৰা 24 আৱাৰ্ছতো নহ'ব এতিয়া আমি ফেডাৰেলিজমৰ যোনখিনি বুজিব পাৰিলোঁ ফেডাৰেলিজমৰ তাৰ তুলনামূলকভাৱে তাৰ এতিয়া আমি ইউনিটাৰী যোনটো হয় একক প্ৰণালী হয় সেইখিনি আমি চাম যে ইউনিটাৰী চিষ্টেম যোনটো হয় সেইটোত মানে কি বস্তুবোৰ আছে সাপোজ এতিয়া আণ্ডাৰষ্টেণ্ডিং ইউনিটাৰী চিষ্টেম মানে একক প্ৰণালী বুলিতে আমি জেনেৰেলি কোনটো বস্তু বুজি পাওঁ সাপোজ একক প্ৰণালীবোৰ মানে কি মানে ইউনিটাৰী চিষ্টেমটো হয় একক প্ৰণালীবোৰ হ'ল ফেডাৰেল প্ৰণালীতকৈ বহুত পুৰণি যোনটো আগতে আছিলে বেছিকে ওল্ড হয় আধুনিক একক ব্যৱস্থাৰ উদ্ভৱ সামন্তবাদৰ পতন আৰু ইউৰোপত পৰম ৰাজতন্ত্ৰৰ উত্থাপনৰ পৰা জানিব পাৰি সেইটো কেনেকা বস্তুটো চেঞ্জ হৈছে 19বিংশ শতিকাৰ পৰা জাতীয়তাবাদৰ আদৰ্শ যিয়ে বিভিন্ন অঞ্চল বা এটা কমাণ্ডৰ অধীনত মানুহৰ একত্ৰীকৰণ বিচাৰিছিলে এই প্ৰৱণতাক অধিক শক্তিশালী কৰি তুলিছে যিহেতু ৰাজ্যসমূহ উমৈহতীয়াকৈ ভাষাৰ আধাৰত সংগঠিত হ'বলৈ আহিছিলে ধৰ্মৰ সৈতে মিশ্ৰণ কৰিও ইংলেণ্ড ফ্ৰান্স ইটালী হলেণ্ড আৰু অন্যান্য ইউৰোপীয় ৰাজ্যসমূহ ৰাষ্ট্ৰৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছিলে যোনটো ইউনিটাৰী চিষ্টেম জেনেৰেলি ইউনিটাৰী চিষ্টেমত আমি কোনখিনি পাওঁ ইউনিটাৰী চিষ্টেম হ'ল অকলে কেন্দ্ৰৰ যোনটো পাৱাৰ হ'ব কেন্দ্ৰক যিখিনি পাৱাৰ দিয়া হয় সেইটোকে আমি তাক ইউনিটাৰী চিষ্টেম বুলি ক'ব পাৰোঁ তাতে এইবোৰ বস্তু সৰু সৰু যোনটো ৰাষ্ট্ৰ দেশ যোনবোৰ হয় সেইবোৰত অলপ সুবিধা হয় যেনেকা ভাৰতীয় এই ইউনিটাৰী যোনটো চিষ্টেম হয় এইটো সৰু ৰাষ্ট্ৰ যিবোৰ হয় সেইবোৰৰ যেনেকা বেলজিয়াম হয় এটা দেশ তাতে যদি আমি মানে অকলে কেন্দ্ৰৰহে পাৱাৰ হ'ব বেছি তাতে আৰু কোনো ষ্টেটৰ কোনো পাৱাৰ নাথাকিব কেন্দ্ৰৰ যিমানখিনি পাৱাৰ সেইটোহে বেছিকে মেইনলি সিহঁতে পাব
ইউনিটাৰী ছিষ্টেমৰ মেইন বেছিক ফিচাৰ্ছ অফ ইউনিটাৰী ছিষ্টেমৰ কি হয় শক্তিৰ যেনেকা কেন্দ্ৰীকৰণ সাপোজ যোনটো পাৱাৰ হয় এইটো সমতাৰ বণ্টনৰ ক্ষেত্ৰত মানে কেন্দ্ৰকে বেছি পাৱাৰ দিয়া হয় ক্ষমতা যোনটো পাৱাৰ যোনটো দিয়া হয় পাৱাৰটোৰ ক্ষেত্ৰত কেন্দ্ৰৰে মেইনলি বেছি কিয় কেন্দ্ৰৰ পাৱাৰেই হয় মেক্সিমাম চ' ভাৰতৰ ন্যায়িক ব্যৱস্থাত কেন্দ্ৰীয়কৰণ নীতি গ্ৰহণ সেইটো ইউনিটাৰী ছিষ্টেমত হয় চ' ভাৰতৰ অংগৰাজ্যসমূহৰ স্বতন্ত্ৰ ন্যায়িক ব্যৱস্থা নাই সেয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাক একাত্মক বৈশিষ্ট্য প্ৰতিফলিত হৈছে সংবিধানতো ই এক অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হয় যোনটো হয় কেন্দ্ৰৰহে মেইন পাৱাৰ যিমানে ষ্টেটৰ যি পাৱাৰ থাকক কিন্তু কেন্দ্ৰক নোহোৱাকে আমি একো কৰিব নোৱাৰে চ' এইটো হ'ল এটা ইউনিটাৰী ছিষ্টেমৰ কেৰেক্টাৰিষ্টিক্স যোনটো কেন্দ্ৰৰহে মেক্সিমাম পাৱাৰ হ'ব আৰু তাৰ আইনৰ ক্ষেত্ৰত সেইটো ক্ষমতাৰ বণ্টনৰ ক্ষেত্ৰতো কেন্দ্ৰৰ প্ৰাধান্য হ'ব সাধাৰণতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কিছুমান ক্ষমতা কেন্দ্ৰৰ হাতত ৰাখি অৱশিষ্ট ক্ষমতাবোৰ অংগৰাজ্যসমূহৰ হাতত অৰ্পণ কৰা হয় ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত 3খন সূচীৰ যোগেদি দুয়োটা চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰা হৈছিলে আৰু অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰা হৈছিলে এই কাৰণে বহুতে ভাৰতত যুক্তৰাষ্ট্ৰ বুলি ক'ব নিবিচাৰে বিকজ কেন্দ্ৰৰহে বেছিকে পাৱাৰ দিয়া হৈছে সেইটো কাৰণে চ' সাংবিধানিক প্ৰাধান্যতাটো যুক্তৰাষ্ট্ৰৰ সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংবিধানৰ মূল গাঁথনিৰ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে গতিকে ভাৰতৰ সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে ইয়াক ভাৰতীয় সংবিধানৰো এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি ইউনিটাৰী ছিষ্টেম যোনটো আমাৰ চেন্ট্ৰেলক যোনটো পাৱাৰ দিয়া হয় সেইটো চ' ইউনিটাৰী ক্ষেত্ৰত দেখা যায় কি আকৌ ইউনিটাৰী ছিষ্টেমত সত্যাচাৰী বৈশিষ্ট্য একক ৰাজ্য যোনটো হয় সেইটো আকৌ কেন্দ্ৰৰ ইচ্ছাৰ ওপৰত ৰাজ্যৰ অস্তিত্ব নিৰ্ভৰ কৰিব সেইটো চ' কেন্দ্ৰীয় চৰকাৰে আইনৰ জৰিয়তে অংগৰাজ্যসমূহৰ ভৌগোলিক মানচিত্ৰ পৰিৱৰ্তন কৰিব পাৰে সেইটোত একো কোনো জোৰ জবৰদস্তি কৰিব নোৱাৰে চ' সেইটো ক্ষেত্ৰতো যদি আমি ইণ্ডিয়াৰ ফালে চাওঁ তেনেহ'লে ইয়াকো এটা ভাৰতীয় সংবিধানত আমি যুক্তৰাষ্ট্ৰীয় বুলি মানে তেতিয়াও এইটো ফেডাৰেলিজমৰ এগেইনষ্টত গুচি যায় তাৰপিছত জৰুৰীকালীন ক্ষমতাৰ ক্ষেত্ৰত কোনো ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা জৰুৰীকালীন ক্ষমতাৰ প্ৰয়োগ ভাৰতীয় যুক্তৰাষ্ট্ৰক এখন একাত্মক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰে এই অৱস্থাতো কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ কাৰ্যৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিপন্থী হয় এইবোৰৰ যি তাৰ বেছিক ফিচাৰ্ছ হয় যোনটো ইউনিটাৰী ছিষ্টেমত তাৰ মাজত এইটো ইউনিটাৰী ছিষ্টেমটো বেছিকে যিবোৰ স্মল ষ্টেট হয় যেনেকা বেলজিয়াম বা এইবিলাক ক্ষেত্ৰত বেছিকে ডেভেলপমেণ্ট হ'ব পাৰে কিয় সিহঁতে নিজৰ ইচ্ছামতে নিজৰ ডিচিশ্যনটো ল'ব পাৰে কোনো বেলেগৰ কিবা ষ্টেট বা কি এইটো বস্তু চাব দৰকাৰ নাই মানে ষ্টেটৰ কিবা ইম্পেক্ট হৈ আছে নে নাই কিবা এটা ক্ষেত্ৰত ইউনিটাৰী ছিষ্টেমটো ভাল হয় যে ইয়াতে ৱেষ্টেজ অফ বেলেগৰ ফালে চাব দৰকাৰ নাই নিজে যোনটো ডিচিশ্যন ল'ব সেইটোৱে হ'ব মেইনলি তাতে যি হ'লেও সিহঁতৰ একো যোনটো নিজৰ যোনটো ৰেছপনচিবিলিটি সেইটো তেওঁলোকে নিজে ডিচিশ্যন ল'ব পাৰিব কোনটো ভাল কোনটো বেয়া নিজে কৰিব পাৰিব এইটো ইউনিটাৰী ছিষ্টেম যোনটো হয় এইটো তেওঁ কেন্দ্ৰই মেইন হ'ব তেতিয়া তাৰপিছত হ'ল ভাৰতীয় যুক্তৰাষ্ট্ৰ যেনেকা আমাৰ মিশ্ৰ আছিলে সাধাৰণতে যুক্তৰাষ্ট্ৰৰ সংবিধান দৃঢ় বা অনমনীয়
কিন্তু এই সংশোধনৰ বাবে জটিল পদ্ধতি অনুসৰণ কৰিব লাগিব কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংবিধান সংশোধন পদ্ধতি দৃঢ় নহয় এইটো নমনীয় সংবিধান হয় সো এইটোৰ ক্ষেত্ৰতো আমি ক'ব পাৰো যে আমাৰ এইটো এটা আমাৰটো মিশ্ৰ সংবিধানৰ নিচিনা হৈ আছে বস্তুটো সো কেন্দ্ৰৰ ইচ্ছাৰ ওপৰত ৰাজ্যৰ অস্তিত্ব নিৰ্ভৰশীল আমি ৰাজ্য সৰকাৰে যদি কিবা ডিসিশন ল'ব লগা হয় তেতিয়াহে আমি কেন্দ্ৰকে সুধিব লাগিব যোনটো ইউনিটাৰী সিস্টেমত নাই যোনটো ইউনিটাৰী সিস্টেমতে আছে কিন্তু আমি এইটো ইউনিটাৰী সিস্টেমৰ হেৰিত আমাৰ যেহেতু ইণ্ডিয়াখন খাসী ফান্ডামেন্টাল মানে মিক্স টাইপ হৈ আছে হেতু কাৰণে আমি কিছুমান বস্তু আমাৰ ইউনিটাৰী সিস্টেমৰ লগত মিলে আকৌ কিছুমান বস্তু আমাৰ ফেডাৰেলিজমৰ লগত মিলে সো আমি খাসী ফেডাৰেলিজম বুলি কওঁ আমাৰ এইটো কিছুমান বস্তু ডিফাৰেন্স এতিয়া আমি চাওঁ ডিফাৰেন্স বিটুইন ইউনিটাৰী এণ্ড ফেডাৰেল সিস্টেমৰ মাজত ডিফাৰেন্স বিলাক কি সাপোজ ইউনিটাৰী সিস্টেমত কি হল এটা অনলি নেশনাল গভৰ্নমেন্ট হয় যোনটো ইউনিটাৰী সিস্টেমত সেন্ট্ৰেল গভৰ্নমেন্টৰ লগত ৰিলেটেড কিন্তু ফেডাৰেল সিস্টেমত শক্তিৰ উৎস বুলি যোনটোত আমি পাওঁ কিন্তু ফেডাৰেল সিস্টেমত যোনটো নেশনাল গভৰ্নমেন্ট প্লাস ৰিজনাল গভৰ্নমেন্টৰ লগত ৰিলেটেড হৈ আছে যোনটো ফেডাৰেলিজমত হয় ডিফাৰেন্সৰ মাজত চাওঁ তাৰ পিছত শক্তিৰ নেচাৰ অফ পাৱাৰত গলে আমি চাম এইটো পাৱাৰটো পুৰা ইনহেৰেন্ট হৈ আছে এইটো ফেডাৰেলিজমত সো ফেডাৰেল সিস্টেমত পাৱাৰ শেয়াৰিংটো এইটো আমি ডিভলিউশন অফ পাৱাৰ বুলি ক'ব পাৰো যোনটো ফেডাৰেল সিস্টেমত যে কিন্তু ইউনিটাৰী সিস্টেমত তেনেকা নহয় ইউনিটাৰী সিস্টেমত হল সিঙ্গল গভৰ্নমেন্ট বাট ফেডাৰেল ইউনিটাৰী সিস্টেমত হল সিঙ্গল গভৰ্নমেন্ট মানে সেন্ট্ৰেল গভৰ্নমেন্ট অনলি এণ্ড ফেডাৰেল সিস্টেমত হল আকৌ ডুৱেল গভৰ্নমেন্ট সো সেন্ট্ৰেল লগতে স্টেটৰ লগত ৰিলেটেড হৈ আছে সেন্ট্ৰেল এজ ওয়েল এজ স্টেট আকৌ ইউনিটাৰী সিস্টেমত যেনেকা কিছুমান কান্ট্ৰি এইবোৰ হল ব্ৰিটেইন ফ্ৰান্স জাপান চাইনা ইটালী এইবোৰ হল ইউনিটাৰী সিস্টেমৰ আন্ডাৰত আছে প্লাস যেবোৰ ফেডাৰেলিজম যেনে আমেৰিকা ৰাছিয়া ইণ্ডিয়া কানাডা ব্ৰাজিল এটসেট্ৰা আৰ্জেন্টিনা এইবোৰ হল ফেডাৰেল সিস্টেমৰ আন্ডাৰত সো এইটো ক্ষেত্ৰতো মানে কান্ট্ৰিবোৰ নিজৰ গভৰ্নমেন্টটো চালেও আমি তাৰ পাৰ্থক্যখিনি উলাই লব আৰামছে উলাই লব পাৰো বস্তুটো তাৰপিছত ইউনিটাৰী সিস্টেমত হল ৰিজিড কনস্টিটিউশন অৰ ফ্লেক্সিবল যোনটো আমাৰ কনস্টিটিউশনখন হল ৰিজিড অৰ ফ্লেক্সিবল বাট ইন ফেডাৰেল সিস্টেমত অনলি ৰিজিড কনস্টিটিউশন আমাৰ কনস্টিটিউশনখন ৰিজিড হৈ আছে আৰু ইউনিটাৰী সিস্টেমত ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী কিন্তু তাৰ ন্যায়পালিকা হ'ব হি পুৰা ইন্ডিপেন্ডেন্ট হ'ব হি একো বস্তুত তাৰ ডিপেন্ড কৰিবলগীয়া নাই কিন্তু ফেডাৰেল সিস্টেমত ইন্ডিপেন্ডেন্ট হ'ব পাৰে আৰু মে নট বি ইন্ডিপেন্ডেন্ট নহবও পাৰে কিয় তাতে ষ্টেট আৰু সেন্ট্ৰেল দুটাই ৰিলেটেড হৈ আছে সো ষ্টেটৰ ক্ষেত্ৰত স্টেট এণ্ড সেন্ট্ৰেল যেতিয়া দুটা ৰিলেটেড তেতিয়া আমি জুডিশিয়াৰী তাৰ ডিসিশনখিনি ল'বলৈ গলেও অলপ সময় চিন্তা কৰিব লাগিব যোনটো ইউনিটাৰী সিস্টেমত তেওঁ নিজেহে অকলে আছে যেতিয়া তেতিয়া পুৰা ইন্ডিপেন্ডেন্ট এইটো ক্ষেত্ৰত তেওঁ ইমান ভাবিবলগীয়া একো নাই ইউনিটাৰী সিস্টেমত কিছুমান দেখা যায় কিছুমান ষ্টেটত ৰিটেনো আছে কিছুমান আনৰিটেনো আছে বাট ফেডাৰেল সিস্টেমত ম্যাক্সিমাম ফেডাৰেল সিস্টেমত ৰিটেনই হয় কনস্টিটিউশনখন তাৰপিছত ইউনিটাৰী সিস্টেমত ক্ষমতাটো ভাগ কৰি দিয়া হোৱা নাই ক্ষমতাটো কিন্তু ফেডাৰেল সিস্টেমত নেশনাল গভৰ্নমেন্ট আৰু ৰিজনাল গভৰ্নমেন্টৰ মাজত পাৱাৰটো ভাগ কৰি দিয়া হৈছে যোনটো বেলেগ বেলেগকে আৰু তাৰ মাজতো যদি কিবা হয় তেতিয়া জুডিশিয়াৰী যোনটো ন্যায়পালিকা হয় তেওঁ আহি পেলাই ডিসিশন ল'ব এইটো যে তেওঁহে চাবলগীয়া হ'ব কোনটো তেওঁ ল'ব ডিসিশন ল'ব
সো ইউনিটাৰী সিস্টেমত বহুত বস্তু তেনেকা যে নিজে স্বাধীনভাৱে হেতু কৰিব পাৰে তাৰ কোনো তাত কোনো কনফ্লিক্ট হোৱাৰ চান্স নাই তাৰ মাজত এটা ইউনিফৰ্মিটি থাকিব তাৰ পিছত নেশনাল গভৰ্নমেন্ট যোনটো হ'ব ইউনিটাৰী সিস্টেমত তাতে বস্তুবোৰ ডেভেলপমেন্টও বেছিকে হ'ব পাৰে চান্সেস বেছি বিকজ তেওঁ নিজে ডিসিশন ল'ব নিজে কৰিব সব হেতু কাৰণে তো ইউনিটাৰী সিস্টেমত এইটোই সুবিধা হয় তো তাতে একো কিছুমান প্ল্যান কৰিব কাৰণে কিবা ষ্টেটৰ লগত ডিপেন্ডেন্ট হ'ব নালাগে একো নালাগে তেওঁ নিজেহে এইটো এটা এৰিয়াৰ সাপোজ তেওঁ ডিসিশন ল'ব হেতু এৰিয়াৰ ডিসিশন ল'বলৈ কাৰণে তেওঁ ষ্টেটৰ ফালে চাব নালাগে হেতু কাৰণে কোনো এটা খসৰা যেতিয়া বনোৱা বাজেট বনোৱা সময়ত তেওঁ নিজে হেতু সিস্টেমত গলে ইউনিটাৰী সিস্টেমত খৰচাটো মানে বহুত ৱেষ্টেজ অফ মানি হেতুও নহয় কিছুমান ক্ষেত্ৰত তাৰ পিছত তাতে বেছিকে ইউনিটাৰী সিস্টেমত কাজিয়া বিভিন্ন পাৰ্টি যেবিলাকৰ মাজত যোনটো এইটোও কম হৈ থাকে জেনাৰেলি ফেডাৰেল সিস্টেমতকে বহুত কম হৈ থাকে ইউনিটাৰী সিস্টেমত হেতু বস্তু কনফ্লিক্ট যোনটো কৈ থাকো আমি যোনটো পলিটিক্যাল হোক অর সেন্ট্রাল আৰু স্টেটৰ মাজতে হোক যি হোক যোনটো তাতে হেতু বস্তু নাই হেতু কাৰণে হেতু বস্তু হৈ নাথাকে সো এই তাৰপিছত তাতে কিবা ডেভেলপমেন্টটো এনেকা সৰু যদি দেশখন অলপ সৰু হৈ থাকে তেনেহলে তেনেকা ক্ষেত্ৰত হিয়তে কিবা পলিচিজ হওক যি হওক যোনটো বস্তু তেওঁ সেন্ট্রাল গভৰ্নমেন্টে নিজে ডিসিশন লৈ পেলাই দেশৰ কাৰণে যোনটো তেওঁ ভাল এটা কাম কৰিব পাৰে হেতু যেতিয়া ডিসিশন ল'ব তেতিয়া এনেকা নহয় যে তেওঁ নিজে মানে অল ইন অল তেওঁ হেতু ডেভেলপমেন্টৰ কাৰণেও ভাল হ'ব দেশৰ কাৰণেও ভাল হ'ব সো অটোমেটিক্যালি ইউনিটাৰী যোনটো সিস্টেম এইটো সিস্টেমত ডেভেলপমেন্টটো অলপ বেছিকে হোৱা যেন দেখা যায় কিছুমান ক্ষেত্ৰত যেনেকা ফেডাৰেল সিস্টেমত সেন্ট্রাল আৰু ষ্টেটৰ মাজত কাজিয়া হৈ পেলাই কিছুমান বস্তু ষ্টপ হৈ থাকে যোনটো ডেভেলপমেন্ট দেশৰ উন্নতিৰ বিকাশৰ ক্ষেত্ৰত যোনটো ডাউনৱাৰ্ড হৈ যায় হেতু বস্তু নহয় ইউনিটাৰী ক্ষেত্ৰত বিকজ দে আৰ অল ইন অল আৰু হিয়তে মানে এইটো কৰিব বুলি কৰি লয় আৰু তেতিয়াহে দেশৰ মানে দেশৰো ভাল হয় তো তাতে কিছুমান বস্তু এডভান্টেজেস এন্ড ডিসএডভান্টেজেস ইন ইউনিটাৰী সিস্টেম এতিয়া ইউনিটাৰী সিস্টেমৰ কোনটো সুবিধা আৰু সুবিধাসমূহ কি যিবিলাক সুবিধা এতিয়া আমি এইমাত্ৰ অলপ আলোচনা কৰিছো অলৰেডি মই ডিফাৰেন্সৰ মাজতে এই সুবিধাখিনিও সোমাই গৈছে একচুয়ালি কিছুমান বস্তু আমি অলৰেডি ডিসকাস কৰিছো যেনেকৈ চৰকাৰী ক্ষমতা পৰিষ্কাৰ কৰ্তন হিয়তে যোনটো ডিসিশন ল'ব গভৰ্নমেন্টে হেতুৰ ওপৰত আৰু কোনো বেলেগ একো কোনোবা চেঞ্জ কৰিব নোৱাৰে বা এটো কিবা বেয়া ভাবি চিন্তিয়ে ল'ব হিয়তে বিকজ দে আৰ অল ইন অল সো গভৰ্নমেন্টৰ যোনটো নেশনাল গভৰ্নমেন্টৰ যোনটো হিয়তে ল হওক যি হওক কোনটো প্ৰণয়ন কৰিব হেতু ভাবি চিন্তিয়ে দেশৰ কাৰণে ইহতে কৰিব তাতে পিপুলৰ কাৰণে যোনটো ভাল হ'ব অৰ দা পলিচিজ যিবোৰ পলিচিজে পপুলেশনৰ ডেভেলপমেন্ট হ'ব হেতু বস্তুৰ কাৰণে হিয়তে এটো এই লখিনি কৰিব তাৰপিছত জৰুৰীকালীন অৱস্থাৰ প্ৰতিও দ্ৰুত প্ৰতিক্ৰিয়া যিবিলাক কিছুমান বস্তু ইমাৰ্জেন্সি যদি কিবা ডিসিশন ল'ব লগা হয় সেন্ট্রাল গভৰ্নমেন্টে সাপোজ এতিয়া সেন্ট্রাল আৰু ষ্টেটৰ ক্ষেত্ৰত হলে কিছুমান কি হয় যে ফেডাৰেলৰ ক্ষেত্ৰত যেনেকা সেন্ট্রালে যদি কিবা ডিসিশন ল'ব খোজে তেতিয়া ষ্টেটৰ ওপৰত তেওঁলোকে চাব লাগিব যে ষ্টেটে এইটো বস্তু পাৰমিশন দিয়ে না নিদিয়ে বা ষ্টেটৰ অলপ জনাব লাগিব কিবা ইনফৰমেশন লাগিব কিবা এইটো বস্তু হ'ব লাগিব কিন্তু ইমাৰ্জেন্সিৰ ক্ষেত্ৰত এইটো ইউনিটাৰী সিস্টেমত এট দা মোমেন্ট যিকোনো স্টেপ ল'ব পাৰে একো কিবা ওয়েট কৰিবলগীয়া নাই যোনটো ডিসিশন লওঁতে গৈ কিছুমান যেতিয়া কিছুমান দুৰ্যোগৰ কেলামিটি যিবিলাক হয় তেতিয়াৰ পিছত সাপোজ ষ্টেটৰ ফালৰ পৰা হলে যেতিয়া ষ্টেটৰ পৰা সেন্ট্ৰেলত ৰিকুৱেষ্ট পঠাব লাগিব আকৌ সেন্ট্ৰেলে যদি পাৰমিশন দিয়ে তেতিয়া ষ্টেটে পাব তাৰ পিছত ষ্টেটে পিপুল অফ দ্যাট এৰিয়া এইখিনি মানে সুবিধাখিনি পাব
কিন্তু ইউনিটাৰী গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এইটো বস্তু নাই যে ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত সিহঁতে এটা দ্ৰুত প্ৰতিক্ৰিয়া মানে একদম এইটো ষ্টেপ লগে লগে বস্তুটো পাই যায় সুবিধাখিনি নিজে ডিচিশ্যন লৈ নিজে পঠাই দিব কোনো কাৰো পৰা ডিপেণ্ডেণ্ট কৰিব নালাগে বা চাব নালাগে আইন দ্ৰুতভাৱে গৃহীত হয় যোনবিলাক ল সাপোজ নতুন নতুন ল বিলাক যিমানে আমাৰ দিনবোৰ আপডেট হৈ আছে বা গৈ আছে বা চেঞ্জিং হৈ আছে মডাৰ্ণ যিমানে প্ৰব্লেম ফেচ নতুন নতুন প্ৰব্লেম ওলাই আছে তিমানে নতুন নতুন লবোৰো ওলাই আছে সো ইউনিটাৰী সিস্টেমৰ ক্ষেত্ৰত কি যেতিয়া নতুন লবোৰ গৃহীত হয় তেতিয়া এইটো সোনকালে হৈ যায় বিকজ এইটো লত আৰু তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্ট হয় তেওঁ মেইন হয় তেওঁ কাৰো ওপৰত ডিপেণ্ডেণ্ট কৰিব নালাগে এইটো বস্তু সো তেওঁ এইখিনি লগে লগে কৰিব লগা হয় তাতে কোনো কনফ্লিক্ট বা একোৰ তাতে অপচনে নাই যে কিবা কনফ্লিক্ট হ'ব কোনোবা খুদিব লাগিব বা এইটো হ'ব কিবা এইটোৰ কাৰণে নহ'ব এইটো দিগদাৰ হ'ব কিবা এইবিলাকৰ কাৰণে সো অট'মেটিক এইটো সোনকালে হৈ যায় যে যিবোৰ নতুন ল হ'ব তেওঁলোকে ভাবি চিন্তি জুডিচিয়াৰীৰ ফালৰ পৰাই হওক জুডিচিয়াৰী যেতিয়া পুৰা জুডিচিয়াৰীও ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী সেইটো কাৰণে তেওঁলোকেও এইটো বস্তুৰ পাৰ্মিশ্যন দি দিয়ে তো চেন্ট্ৰেল গভৰ্ণমেণ্টে লগে লগে ডিচিশ্যন লৈ পেলাই এইটো লগে লগে এইটো পাছ কৰাই দিব পাৰে একো অসুবিধা নহয় সো কিছুমান ডিসএডভান্টেজ আছে ডিসএডভান্টেজৰ মাজত আমি কি বুলি পাওঁ হাইপাৰ চেন্ট্ৰেলিজম যেনেকা বেছিকে সিহঁতে সুবিধাৰ সিহঁতে সব ডিসিশন ল'ব যেতিয়া এতিয়া চেন্ট্ৰেল ই সাপোজ এখন কান্ট্ৰিত তেওঁ এট দ্য সেম ফিল্ডত আহি কোনটো পিপল অফ দ্যাট এটা পাৰ্টিকুলাৰ এৰিয়া পিপলটো কোনখিনি প্ৰব্লেম ফেচ কৰি আছে ডিসএডভান্টেজেস গলে আমি এইখিনি চাম যে এইটো ডিসএডভান্টেজত বহুত বস্তু আহি যায় সো গভৰ্ণমেণ্টৰ চেন্ট্ৰেলত থাকিব পাৰে কিন্তু সিহঁতে যোনটো ল'ব সেইটো যে গণতন্ত্ৰৰ কাৰণে মানে পিপল অফ দ্য ষ্টেটৰ কাৰণে সুবিধা হৈ আছে না অসুবিধা হৈ আছে সেইটো বস্তু সিহঁতে ডাইৰেক্টলি কোনো কণ্টেক্ট নোহোৱাকে সেইটো তেওঁলোকে লগে লগে ডিচিশ্যন লোৱাৰ কাৰণে সেইটো কি হৈছে অলপ হাইপাৰো হৈ যাব পাৰে সেইটো কাৰণে এইটো এটা সিহঁতৰ এটা মানে এক্টিভিটি হৈ যায় যে এইটো পজিবিলিটি অফ অট'ক্ৰেচিৰ নিচিনা হৈ যায় বস্তুটো যেনেকা তাতে ডিক্টেটৰ অলপ ডিক্টেটৰশ্বিপটো আহি যাব পাৰে যে মানে আমি চেন্ট্ৰেল হওঁ আমি অল ইন অল হওঁ তো সব কিছুমান ডিচিশ্যন কেতিয়াবা সামটাইমছ ভুলো হৈ যাব পাৰে যোনটো মানে এইবিলাক হাইপাৰত গৈ পেলাই হাইপাৰ চেন্ট্ৰেলিজমৰ মেক্সিমাম পাৱাৰ যোৱাৰ পিছত পাৱাৰটো পোৱাৰ পিছত কেতিয়াবা এইটো আমি সিহঁতে বেয়া চেন্ট্ৰেলৰ পৰা কিছুমান বস্তু ক্ষতিও হ'ব পাৰে ফৰ দ্য পিপল মানুহৰ প্ৰয়োজনীয়তাৰ পৰা বিচ্ছিন্নতা এতিয়া গণতন্ত্ৰ যেতিয়া মানুহৰ লগত একো ডাইৰেক্টলি কানেক্ট নহয় প্লাছ দূৰৰ পৰাও কোনো চেন্ট্ৰেলিজমত সেইটো ইমান কানেক্ট নাই সাফাৰ কৰি আছে এটা ৰুৰেল এৰিয়াত হওক যি হওক এটা যোনটো চেন্ট্ৰেলৰ পৰা বহুত দূৰত হয় যোনটো যিবিলাক সিহঁতে আহি ডাইৰেক্টলি ইয়াতে লুক আফটাৰ কৰিব নোৱাৰে সো এইটো বস্তু অট'মেটিক তেওঁলোকে কি কৰিব নোচোৱাকে যদি যেতিয়া কিবা ডিচিশ্যন লয় সেইটো ডিচিশ্যন লোৱাৰ লগে লগে এইটো তেওঁলোকৰ কাৰণে ভুলো হ'ব পাৰে যে এইটো ডিচিশ্যন লোৱাৰ পিছত এই মানুহৰ যোনটো একচুৱেলি দৰকাৰ হৈ আছে যোনটো এতিয়া নিড হৈ আছে সেইটো নোপোৱাকেও তেওঁলোকে সেইটোৰ লগত মানে নিড তেওঁৰ মানুহৰ যোনটো নিড হয় একচুৱেলি এই নিডৰ পৰা চেন্ট্ৰেলৰ যোনটো টাচ সেইটো এতিয়া চেন্ট্ৰেলৰ পৰা সাপোজ আমি এক্সাম্পল এনেই এটা এক্সাম্পল দিছো আৰু মোদী গভৰ্ণমেণ্ট সাপোজ মোদী আহি পেলাই এতিয়া গুৱাহাটীত এতিয়া আমাৰ ইয়াতে আহি পেলাই হেৰিত খ্ৰীষ্টান বস্তি যেতিয়া চাব নেকি এইখিনি ৰাস্তাটোত পানী হৈ আছে নে নাই এইটো বস্তুটো সাপোজ এটা মানে এই বস্তুটোত এটা তেনেকা আৰু মানে এটা কোনো মাজত একো নাই মাজৰ একো চিষ্টেম নাই যে এজনে আৰু এজনৰ লগত এইটো ডাইৰেক্টলি যাব যে কানেক্টেড হৈ পেলাই এটা ষ্টেপৰ পৰা আৰু এটা যেনেকা ফেডাৰেলিজমত হয় মানে চেন্ট্ৰেলে এতিয়া ষ্টেটৰ পৰা পটকে ইয়াতে কিবা হলে অসুবিধা হলে ষ্টেটৰ পৰা লগে লগে দেখা পাব নহয় তেতিয়া চেন্ট্ৰেল ষ্টেট আৰু অট'মেটিকেলি চেন্ট্ৰেলৰ লগত ৰিলেটেড হৈ যাব কিন্তু যোনটো বস্তু ইউনিটাৰী গভৰ্ণমেণ্টত চেন্ট্ৰেলৰ পৰা ডাইৰেক্টলি ইয়াতে আহি কিন্তু মানুহৰ যোনটো একচুৱেল নিড হয় এইটোৰ পৰা মানে এটা বিচ্ছিন্নতা হৈ যায় কমিউনিকেশ্যনটো অলপ গেপ হৈ যায় বস্তুটো
সো এইটো বস্তুত এইটো ইউনিটাৰী গভৰ্ণমেণ্টৰ এটা ডিসিপ্লিনাৰী এইটোৰ পছা কি হ'ব এইটোৰ পৰা এটা ৰিভলিউশন টাইপো হৈ যাব পাৰে যে মানুহৰ মাজত মানে পিপুল অফ মানুহ জেনাৰেল পিপুল যিবিলাকৰ মাজত এটা ভয়ৰ সৃষ্টি হ'ব পাৰে যে এইটোৰ আমাৰ দৰকাৰ আছিলে কিন্তু এইটো বস্তু আমি পোৱা নাই এইটোৰ কাৰণে আমাৰ কেনেকা পাম ইমান দূৰত সেন্ট্ৰেলত আজি আমাৰ এইটো প্ৰয়োজন এইটো বস্তু আমি সেন্ট্ৰেলত কেনেকা খবৰ দিম এইটো আমি কেনেকা পাম এই যোগাযোগটো মানে মানুহৰ যোনটো নিড হয় একচুয়ালি এইটোৰ পৰা ইউনিটাৰী গভৰ্ণমেণ্টত বহুত গেপ হৈ যায় বস্তুটো ডিস্টেন্সটো বহুত হৈ যায় যোনটো নিজৰ যোনটো নিড হয় প্ৰয়োজন হয় এইখিনি পটকে মানে যে তাত ইয়াৰ পৰা তাত খবৰ যাব এইটো বস্তু এটা এইটো এটা ইউনিটাৰী গভৰ্ণমেণ্টৰ ডিসএডভান্টেজ হয় অত্যাচাৰৰ সৃষ্টি হ'ব পাৰে এতিয়া সাপোইটো মই ফাৰ্স্ট হাইপাৰ সেন্ট্ৰালিজমত তাকে যে পইণ্টত যে এইটো বস্তু যোনটো আহিলে যোনটো ডিক্টেটৰশিপ বুলি মই ক'লো যোনটো যে ডিক্টেটৰশিপ যেনেকা তেওঁলোকে এটা মানে ইউনিটাৰী গভৰ্ণমেণ্টত যোনটো ডিসিশন ল'ব সেইটো জেনাৰেল পাব্লিকৰ কাৰণে এইটো জেনাৰেল পাব্লিকৰ কাৰণে বেয়াও হ'ব পাৰে এইটো ইমান বেনিফিটেডো নহ'ব পাৰে বিকজ এইটোৰ কাৰণে যোনটো দুটাৰ মাজত ৰিলেটেড হৈ আছে দুটা গেপটো যে ৰিলেটেড আছে এইটো একচুয়ালি যোনটো নিড হয় যোনখিনি আমাৰ প্ৰয়োজনীয় দৰকাৰ হয় এইখিনি হিয়তে নাজানাকেও যোনটো ব্যৱস্থা সেন্ট্ৰেলে ল'ব ইউনিটাৰী সিস্টেমত সেইটো ব্যৱস্থাত উল্টা আৰু মানুহৰ লছ হ'ব পাৰে ক্ষতি হ'ব পাৰে বা যিখিনি হ'ব আছিলে সেইখিনিতকে আৰু বেয়া হ'ব পাৰে সো এইখিনিৰ পিছৰ পৰা মানুহবিলাকো অলপ এগেইনষ্ট হৈ যাব পাৰে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে সিহঁতে যোনটো মানে কিছুমান যিবিলাকে সুবিধা পাব সিহঁতে কি ক'ব আমি সুবিধাখিনি পাইছো সো সেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ গুড যিহলে সুবিধা পোৱা নাই সিহঁতে ক'ব আমি সেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ নট গুড সো এই যে গেপটো অট'মেটিকটো বাঢ়ি যায় সেইটো হ'ব পাৰে আৰু এই বস্তুটো এগেইনষ্ট অফ ডেমক্ৰেসি হৈ যায় যেন আমাৰ যোনটো ফেডাৰেলিজমত আমি গণতন্ত্ৰৰ ফালে যোনটো হিয়তৰ ফেভাৰত যোনটো হয় পিপুল অফ দা কান্ট্ৰিৰ ফেভাৰত যোনটো হয় সেইটো মানে ইউনিটাৰী সিস্টেমত নাই এগেইনষ্ট অফ দা পিপুল হৈ যাব পাৰে সো এইখিনি আছিলে সুবিধা আৰু অসুবিধাসমূহ ইউনিটাৰী সিস্টেমৰ তাৰপিছত আমি চাওঁ এডভান্টেজেছ এণ্ড ডিসএডভান্টেজেছ অফ ফেডাৰেল গভৰ্ণমেণ্ট মানে ফেডাৰেল যুক্তৰাষ্ট্ৰীয় যিবোৰ তাৰ কিছুমান সুবিধা আৰু অসুবিধা হৈ আছে যেনেকা সুবিধাসমূহ কি আমাক অত্যাচাৰৰ পৰা সুৰক্ষিত কৰা সো যে ষ্টেটৰ পৰা আমাক সুবিধা হ'ল এইটোই যে আমাৰ আজি কিবা হওক যি হওক পটকে আমি ষ্টেটৰ পৰা সেন্ট্ৰেলত বা যোনটো ৰিজনেল গভৰ্ণমেণ্ট হয় ৰিজনেল গভৰ্ণমেণ্টৰ পৰা ষ্টেট লেভেলৰ সেন্ট্ৰেলত এইটো পটকে হৈ যাব পাৰে কিবা তাৰপিছত সেন্ট্ৰেলৰ পৰা অৰ্ডাৰ আহি যাব পাৰে সো তেনেকা বস্তু যোনটো আমি ইমান সাফাৰিং কৰিব নালাগে আৰু যোনটো আমি ইজিলি পাই যাওঁ আৰু নিজকে সেফ বুলি ভাবো আৰু আমি যোনটো মত ভিউ কৰিম সেন্ট্ৰেল ষ্টেটক সেইটোই মানে ষ্টেটে আকৌ সেন্ট্ৰেলকে জনাব পাৰে সো এটা কানেক্টেড হৈ আছে আমি নিজকে মানে এটা ফেডাৰেল সিস্টেমত সেইটো এটা সুবিধা হয় যে নিজৰ যোনটো ডিমান্ড হয় সেইটো সেন্ট্ৰেলৰ পাছত ওপৰত যাব পাৰে সো নাগৰিকৰ অংশগ্ৰহণো বৃদ্ধি কৰা জেনাৰেল যোনটো সিটিজেন হয় সিহঁতেও এইটো বস্তুত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে তেওঁৰ এটা মত থাকি যে ফেডাৰেল সিস্টেমত পায় তেওঁৰ মত বিনিময় সাপোজ এইটো তেওঁ এগ্ৰি নে নাই বিকজ গণতন্ত্ৰটো সেইটোই হয় ন আমি যোনটো চৰকাৰ যোনখন আমি ষ্টেটত বনাম সেইটোৱে চৰকাৰে গৈ পেলাই সেন্ট্ৰেলতে আকৌ যোগদান কৰিব সো যোনটো আমাৰ সুবিধা হ'ব সেইটো অট'মেটিক নাগৰিকৰ যোনটো সুবিধা হয় সেইটোই আমি বনাই আছো কৰি আছো গভৰ্ণমেণ্টখন সো এইটো হলে যোনটো ৰিজনেল গভৰ্ণমেণ্ট হয় ফেডাৰেল সিস্টেমত নেশ্যনেল গভৰ্ণমেণ্ট আৰু ৰিজনেল গভৰ্ণমেণ্টৰ লগত যোনটো ৰিলেশ্যন হয় এই নেশ্যনেল গভৰ্ণমেণ্টে অট'মেটিক এইটো ৰিজনেল গভৰ্ণমেণ্টৰ সেফটি দি দিয়ে আৰু ৰিজনেল গভৰ্ণমেণ্টক সেফটি দিয়া মানে কি হ'ল আমাকহে সেফটি দিয়া এণ্ড ৰিজনেল গভৰ্ণমেণ্টত কিবা বেনিফিট হোৱা মানে হ'ল কি আমি জেনাৰেল সিটিজেন যিবোৰ এইবোৰকে মানে অংশগ্ৰহণটো আমি পাৰ্টিচিপেট কৰিব পৰা সেইটো কাৰ্যকাৰিতা নেক্সট পইণ্টটো হ'ল কি কাৰ্যকাৰিতা বৃদ্ধি কৰা যোনটো যিকোনো এটা প্লেন হওক যি আমাৰ
দৰকাৰ হওক কিবা জেনাৰেল পাব্লিকৰ যোনটো প্ৰয়োজনীয় হয় এইটো সুবিধা অনুসাৰে এইটো চেঞ্জ হ'ব পাৰে সো ফেডাৰেল সিস্টেমত এইটো এটা সুবিধা হয় যিবোৰ পাব লগা আছে সেইটো আমি জনাব পাৰিম বা আমাৰ মত বিনিময়ে এইটো সুবিধা অসুবিধা এইটো চেন্ট্ৰেললৈ আমাৰ বস্তুখিনি চেন্ট্ৰেললৈ গৈ পাওঁতে ইমান দেৰি নালাগে পটকে জলদি এইটো হ'ব পাৰে আৰু যিবোৰ সুবিধা যিখিনি জেনাৰেল পাব্লিকৰ সুবিধা হয় এইটো বস্তু চেন্ট্ৰেলেও তেতিয়া নেশ্যনেল যোনটো ৰিজনেল গভৰ্ণমেণ্ট হয় বা ষ্টেটৰ গভৰ্ণমেণ্ট হয় ষ্টেটৰ গভৰ্ণমেণ্টৰ লগত সুবিধাটো কৰি দিয়ে যেতিয়া ষ্টেটৰ ওপৰত কিবা প্ৰব্লেম আহে সো এইটো বস্তুটো হোৱাৰ কাৰণে অট'মেটিক যোনটো ৱাৰ্কিং চিষ্টেম হয় বা ডেভেলপমেণ্ট হয় ডেভেলপমেণ্ট ছ'চিয়েলি ডেভেলপমেণ্ট হোক বা পলিটিকেল ডেভেলপমেণ্ট বা ৰিজনেল ডেভেলপমেণ্ট যোনটো ৰিজনেল গভৰ্ণমেণ্টে যোনখিনি চাব ৰিজনেল ডেভেলপমেণ্ট কৰিবৰ কাৰণে যোনখিনি কৰিব লাগে সেইখিনিও কৰাৰ পিছত সেইটো অট'মেটিকে এইটো কাৰ্যকাৰিতাটো বৃদ্ধি হৈয়ে যাব বিকাশটো হ'বই ডেভেলপমেণ্টটো হ'বই সো এই ফেডাৰেল চিষ্টেমত এইটো এটা সুবিধা হয় তাৰপিছত হ'ল ফেডাৰেলিজমে ৰাজনৈতিক অংশগ্ৰহণতো প্ৰচাৰ কৰে যে ফেডাৰেলিজমে যোনটো পলিটিকেল যোনটো এছপেক্ট হয় সেইটোতো অংশগ্ৰহণত প্ৰচাৰ সিহঁতে এইটো অংশগ্ৰহণ কৰে বিকজ ফেডাৰেল চিষ্টেমৰ পলিটিক্স যোনটো হয় ৰাজনৈতিক যোনটো ব্যৱস্থা হয় সেইটোৰ জৰিয়তে আজি এটা যোনটো হয় চেন্ট্ৰেলত আৰু ৰিজনেল যোনটো হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক বা নেশ্যনেল গভৰ্ণমেণ্ট হওক আৰু ৰিজনেল গভৰ্ণমেণ্ট দুটা মিলি পেলাই যদি পলিটিচিয়ানবোৰে হওক সিহঁতে এটা এৰিয়া লৈ যদি কামো কৰি থাকে তেনেহ'লে সেইটো চাইডৰ পলিটিচিয়ানবোৰেও এটা খালি পলিটিচিয়ানে নহয় এৰিয়াটোৰো অলপ ডেভেলপমেণ্ট হ'ব কিয় মানে সিহঁতে এইটো এটা অংশগ্ৰহণ কৰিব পাৰ্টিচিপেট কৰিব যেতিয়া চেন্ট্ৰেলৰ পৰা কোনোবা আহিলে সেইটো এটা যোনটো পলিটিচিয়ানছ বা পলিটিকেলে ডেভেলপমেণ্ট হৈ যায় বস্তুটো যেতিয়া যে ৰাজনৈতিক যোনটো অংশগ্ৰহণ কৰিব সিহঁতে এইটো মানে এক্সপ্ৰেছ কৰিব চাপ'জ কিবা এটা চেন্ট্ৰেল যোনটো যোনখন চৰকাৰে চাপ'জ আজি বিজেপি চৰকাৰে চেন্ট্ৰেলখন চলাই আছে সেইটো এতিয়া যদি আমি ইয়াতে ৰিজনেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি কিবা সুবিধা পাই আছো তেতিয়া অট'মেটিক সেইটো চেন্ট্ৰেলৰ ছাপৰ্টতে হৈ আছে সো অট'মেটিক আমি সেইটো পলিটিচিয়ানকে সেই পলিটিকেল গ্ৰুপখিনিকে ছাপৰ্ট কৰিব লাগিব বিকজ যোনটো বেনিফিটেড আমাৰ মেইন এইমটোৱে হ'ল কি আমাৰ নাগৰিক যিবিলাক সিহঁতৰ বেনিফিট সিহঁতৰ সুবিধা সিহঁতৰ ডেভেলপমেণ্ট সো আমি এইবোৰ কোন পাৰ্টি কি পাৰ্টি এইবোৰত ইমান নোচোৱাকে আমাৰ যেনেকা চিটিজেন আমি এজ এন ইণ্ডিয়ান চিটিজেন আমি যিবিলাক পাব লগা হয় এইবোৰ আমি পোৱাতে অট'মেটিক আমি এইবোৰ পোৱাৰ পিছতহে আমি অট'মেটিক গৈখিনি যোনটো পলিটিকেল পাৰ্টিজ হ'ব সিহঁতৰে আমি ফেভাৰত যাম বিকজ ডেভেলপমেণ্টে আমাৰ মেইন যেতিয়া এইম হ'ব তেতিয়া তাৰপিছত কিছুমান অসুবিধাও আছে ফেডাৰেল চিষ্টেমত যেনে দাসত্ব আৰু পৃথকীকৰণ সুৰক্ষিত বুলি প্ৰদান কৰা হয় ইয়াতে কোনো লেবাৰ ক্লাছ বুলি সেইটো মানে যেনেকা অসুবিধাটো মানে কি সিহঁতে চাপ'জ নেশ্যনেল গভৰ্ণমেণ্টে বেছিকে চেন্ট্ৰেলক যেতিয়া বেছি পাৱাৰ দিয়া হয় তেতিয়া মানে ৰিজনেল গভৰ্ণমেণ্টত কোৱা হয় যে ৰিজনেল গভৰ্ণমেণ্টটো আণ্ডাৰ অফ চেন্ট্ৰেল গভৰ্ণমেণ্টত চলিব লগা হয় তো এইটো ষ্টেট গভৰ্ণমেণ্টে ডাইৰেক্টলি কিবা ডিচিশ্যন নেশ্যনেল গভৰ্ণমেণ্টে ডাইৰেক্টলি কিবা যোনটো নেশ্যনেল গভৰ্ণমেণ্টে ডাইৰেক্টলি ডিচিশ্যন ল'ব পাৰে কিন্তু ৰিজনেল গভৰ্ণমেণ্টে এইটো ডাইৰেক্টলি কিবা ডিচিশ্যন ল'ব নোৱাৰিব বিকজ ইয়াতে ডিপেণ্ড কৰে সেইটো কাৰণে এইটো এটা পৃথকীকৰণ মানে বেলেগ এটা পৃথকীকৰণ বুলি বেলেগ বেলেগ পাৱাৰ দিয়া হৈছে কাৰণে ৰাজ্যসমূহৰ মাজত বৰ্ধিত অসমতা
ৰাজ্যবিলাকৰ মাজত এটা কি হয় যোনটো ইকুৱেলিটিটো হ'ব লাগে এইবিলাক ইকুৱেলি ডেভেলপমেণ্ট হোৱা নাই এটা বেলেগ বেলেগকে অসমতা হৈ আছে ৰাজ্যসমূহৰ মাজত বৰ্ধিত অসমতা যোনটো ইকুৱেলিটিটো নাই কিছুমান ৰাজ্যৰ ক্ষেত্ৰত বেছিকে সাপোৰ্ট পাই আছে সেন্ট্ৰেলৰ পৰা কিছুমান ৰাজ্যত সেন্ট্ৰেলৰ পৰা বেছি সাপোৰ্ট পোৱা নাই সেইটো এটা মানে ৰাজ্যবিলাকে সাফাৰ কৰি আছে যে যিমানখিনি ৰাজ্য আছে গোটেইখিনি ইকুৱেলি যে সেন্ট্ৰেলৰ পৰা এটা সাপোৰ্ট পাব এইটো নাই কিছুমান ৰাজ্যৰ ক্ষেত্ৰত বেছিকে সাপোৰ্ট পায় কিছুমান ৰাজ্যত বেছিকে সাপোৰ্ট নাপায় সো ৰিজনাল গভৰ্নমেন্ট নেশনাল গভৰ্নমেন্টৰ যোনটো ৰিজনাল গভৰ্নমেন্টৰ লগত ৰিলেশন এটো ফুললি তাতে এই কিছুমান ৰাজ্যৰ ক্ষেত্ৰত এটো নাই যদিও আছে মানে টোটালি নাই বুলি আমি ক'ব নোৱাৰো আছে কিন্তু লেস কিছুমান ৰাজ্যে বেছিকে সুবিধা পাই আছে কিছুমান ৰাজ্য কম সুবিধা পাই আছে তেনেকা সো আবুত্য ৰাজ্যিক অৰ্থনৈতিক আৰু সামাজিক বৈষম্য সৃষ্টি কৰক এটোৰ কাৰণে কি হৈছে ইকোনমিক ডেভেলপমেন্ট প্লাস সোশিয়াল যোনটো ডেভেলপমেন্ট এটোৰ অলপ এফেক্ট হৈ আছে যোনটো কিছুমান ষ্টেটে যেনেকা ফুললি সেন্ট্ৰেলৰ পৰা সাপোৰ্ট নোপোৱাৰ কাৰণে যোনটো ইকোনমিক ডেভেলপমেন্ট অলপ কম হৈ আছে আকো সোশিয়ালি ডেভেলপমেন্টও কম হৈ আছে ৰাজহ আবণ্টন আৰু দুৰ্বল কেন্দ্ৰীয় এতিয়া সেন্ট্ৰেলৰ পাৱাৰটো ৰাজহটো যোনটো এই সেন্ট্ৰেলৰ পৰা যোনটো এইটো ক্যাপিটাল নহয় ডাইৰেক্টলি আমি যোনটো হেল্প এজ এ হেল্প যোনটো সেন্ট্ৰেলৰ পৰা ষ্টেটে যোনটো বিচাৰে কেতিয়াবা কিছুমান আঁচনি আছে যিবোৰৰ কাৰণে সেন্ট্ৰেলে শেয়াৰ কৰে 80% আকো ষ্টেটে তাক 20% দিব পাৰে তেনেকা এই শেয়াৰটো বস্তুটো কিছুমান ক্ষেত্ৰত ইকুৱেলি নাই হোৱা সব হেতু কাৰণে এটো ইকুৱেল নহয় এতিয়া হল আমি এইটো ক্ষেত্ৰত দেখিছো যে একনায়ক ইউনিটারি হোক or ফেডারেলি হোক ইউনিটারি হল ন্যাশনাল গভর্নমেন্ট আৰু ফেডারেল টু হল ন্যাশনাল গভর্নমেন্ট এন্ড মিজোরাম গভর্নমেন্ট দুটা ক্ষেত্ৰতে গলে আমি চাব পাৰো যে কিছুমান দুটা ক্ষেত্ৰত কিছুমান সুবিধাও আছে কিছুমান অসুবিধাও আছে কিন্তু এইটো ক্ষেত্ৰত যদি আমি বিচাৰ কৰিব লগা হয় তেতিয়া আমি দেখিছো যে ফেডাৰেশনে হৈছে এক প্ৰকাৰৰ সৰকাৰ যত আমাৰ দেশখন কি হয় এটো এটা মানে ভাল হয় ফেডারেশনটো মেইনলি আমি বেছিকে ভাল বুলি ক'ব পাৰো কিয় মানে যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংবিধানে আমাৰ ভাৰতখনৰ কথাই কৈ আছো যদিও ভাৰতীয় সংবিধানৰ মূল গাঁথনিৰ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে গতিকে ভাৰতৰ সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে ইয়াই মানে ভাৰতীয় সংবিধানৰ অযুক্তি ৰাষ্ট্ৰীয় যদি ইউনিটারি আন্ডাৰত পৰিলেও তাক আমি অযুক্তীয় ৰাষ্ট্ৰ বুলি ক'ব পাৰিলো হেতু কাৰণে সো সাধাৰণতে আমাৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত তিনিখন সূচীৰ যুগতে দুটা চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰা হৈছে আৰু অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাততো ন্যস্ত কৰা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰৰ মেইন হলেও সাপোজ কেন্দ্ৰৰ যোনটো পাৱাৰ হয় এটো ষ্টেটৰ পৰা তাৰ পিছত ষ্টেট সাপোজ কিবা এটা কেন্দ্ৰৰ পৰা আমি ষ্টেটক দিব পাৰো তাৰ পিছত ষ্টেটে আকৌ এটো বস্তু এটা এজ এন এক্সাম্পল আমি এটা গাঁৱৰ খবৰ কেনেকা আমি লব পাৰিম ভাৰত চৰকাৰৰ সাপোজ তাৰ পিছত কেন্দ্ৰৰ পৰা ষ্টেটত আকৌ ষ্টেটৰ পৰা এটো আপোনাৰ এই তোমাৰ এই টাউন কমিটিত আহিব পাৰে তাৰ পিছত টাউন কমিটিৰ পৰা আকৌ গাঁও পঞ্চায়তত সো গুটেই গাঁও পঞ্চায়ত লৈকে এটো বস্তু পাই যায় যোনটো দেশৰ দেশৰ যোনটো পাৱাৰ হয় হেতু এটা সেন্ট্ৰেলৰ পৰা ষ্টেট লৈকে আহিব পাৰে সো এইখিনি আছিল আজি আমাৰ ফেডাৰেশন আৰু ফেডাৰেলিজম আৰু ইউনিটাৰিৰ ডিফাৰেন্স খিনি সো আনহাতে একক ব্যৱস্থাত গুছি গলে আকৌ আমি একক ব্যৱস্থাৰ বিশেষত্ব হৈছে কেন্দ্ৰীয় চৰকাৰত ৰাজনৈতিক শক্তিৰ ঘনত্ব এক সাৰ্বভৌম আইনসভা আৰু ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী মনোভাৱ শেহতীয়াকে বছৰবোৰত এটা ফেডাৰেশনত ক্ষমতাৰ কেন্দ্ৰীকৰণৰ প্ৰতি প্ৰৱণতা আছে বিকজ আমাৰ ভাৰতখন এইটোৰ লগত ৰিলেটেড তো উন্নয়নশীল দেশসমূহত এফালে বৈচিত্ৰ্যৰ চাপ আৰু আনফালে কেন্দ্ৰীয়কৰণৰ প্ৰৱণতাই ফেডাৰেল বৈষম্য কটু কৰি ৰাখিছে সো
এইখিনি আছিলে আজি আমাৰ ইউনিটাৰী আৰু ফেডাৰেলিজমৰ মাজত পাৰ্থক্য। চ' এইখিনি কৰি মই মোৰ ক্লাছটো সমাপ্ত কৰিছোঁ। নমস্কাৰ।